নমস্কাৰ। আজি মই দেখিছে আপোনালোকে মই এক ব্যক্তিক্ৰমী সাজত আছোঁ, ভকতীয়া সাজত। আজি যেহেতু যিসকল ভক্তই আজি শৰণ লৈছিল, সেই শৰণৰ আজি নামজাননী সকাম আছে। সেই নামজাননী সকামৰ বাবে মই যিহেতু সাজি কাচি আহিছোঁ নামজাননী সকামত। আজি নামজাননী সকামলৈ যাম। নামজাননী সকামত গায়ন বায়ন আজি পৰিৱেশন কৰিম। যিহেতু মই মাজে মাজে মৃদংগো বজাওঁ। আমাৰ যিহেতু আমি মায়ামৰা মায়ামৰা মানুহৰ যি মৃদংগীয়া গায়ন বায়ন, সেই মৃদংগীয়া গায়ন বায়ন পৰিৱেশন কৰিবৰ কাৰণে মাজে মাজে চেষ্টা কৰিছোঁ, শিকি আহিছোঁ। আজি আপোনালোকক অকণমান গায়ন বায়নৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া ফাইনেলি আহি আমি নামঘৰত পাই গ'লোহি। এয়া দেখিছে আপোনালোকে ভকতসকল সুন্দৰভাৱে বহি আছে। আগত থাপনা আছে, মৃদংগ আছে, কলপ্ৰসাদ আছে। গাঁওবুঢ়াসকলে সুন্দৰভাৱে বহি আছে। এয়া লগতে চাহ বিতৰণ কৰি আছে। আমিও চাহ খাম। চাহ খোৱাৰ পাছতে গায়ন বায়ন আৰম্ভ হ'ব। যিহেতু ভাগৱত পাঠ ইতিমধ্যে হৈ গৈছে। মোৰ অলপ পলম গৈ পোৱাৰ বাবে মই ভাগৱত পাঠ নাপালোহি। এয়া আপোনালোকে দেখিছে সকলোৱে একেলগে চাহ খাইছে। এয়া গায়ন বায়ন আৰম্ভ হৈ গ'ল। জোৰণি ঘাটেৰে গায়ন বায়ন আৰম্ভ কৰিছে। এয়া সকলোৱে একেলগে মিলি, এয়া পৰম্পৰা, আমাৰ ৰীতি নীতি, সকলোৱে মিলি একেলগে গায়ন বায়ন পৰিৱেশন কৰিছে। ইমান কৰ্মব্যস্ততাৰ মাজতো আমাৰ মাজত এওঁলোক আহি গায়ন বায়ন পৰিৱেশন কৰিছে। প্ৰতিজন মানুহেই খাটি খোৱা মানুহ, তথাপিও সমাজৰ বিভিন্ন কামত, আজি বিয়াই হওক সকামেই হওক, সকলোৱে একগোট হৈ একেলগে কাম কৰিছে। এয়াই হৈছে আমাৰ সমাজ, এয়াই হৈছে আমাৰ পৰম্পৰা, এয়াই হৈছে আমাৰ ৰীতি নীতি। আমি সঁচাকৈ গৌৰৱবোধ কৰোঁ এইসকল ব্যক্তিক লৈ। সঁচাকৈ এইসকলৰ বাবে আজি সমাজখন সমাজ হৈ আছে। নগৰতকৈ গাঁৱলীয়া সমাজখন আজি এইসকল ব্যক্তিৰ বাবে আজি পৃথক। এয়া চাওক আপোনালোকে গায়ন বায়ন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।